ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আছিলে যে বিএ কমপ্লিট কৰাৰ পিছত কি কৰিব পৰা যায়। বিএ কমপ্লিট কৰিলে যে একেবাৰে শেষ তেনেকুৱা নহয়। এই ডিগ্ৰী কমপ্লিট কৰাৰ পিছত বহুত কিবা কিবি কৰিবলগীয়া আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান বিএ পঢ়ি আছে নাইবা যিসকল শিক্ষাৰ্থীয়ে এই বছৰ বিএত এডমিশ্যন লৈছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব যে বিএ কমপ্লিট কৰাৰ পিছত কি উচ্চ শিক্ষা আছে অৰ্থাৎ হায়াৰ এডুকেশ্যন অপশ্যন। 2 নম্বৰত আলোচনা কৰা হ'ব যে যদি হায়াৰ এডুকেশ্যন কৰিব নিবিচাৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে কি ডিপ্ল'মা নাইবা চাৰ্টিফিকেট নাইবা স্কিল ডেভেলপমেণ্ট কোৰ্চ আছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে বিএ কমপ্লিট কৰাৰ পিছত হায়াৰ এডুকেশ্যন কৰিব নিবিচাৰে, কিন্তু তেওঁলোকে যদি এই ডিপ্ল'মা নাইবা চাৰ্টিফিকেট নাইবা স্কিল ডেভেলপমেণ্ট কোৰ্চ কৰিব পাৰে তেতিয়াহ'লে অতি সোনকালে চাকৰি পায়। কি কোৰ্চ আছে এই বিষয়ে আলোচনা কৰা হ'ব। 3 নম্বৰত আলোচনা কৰা হ'ব যে যদি কোনোবাই বিএ কমপ্লিট কৰাৰ পিছত হায়াৰ এডুকেশ্যন কৰিব নিবিচাৰে নাইবা কোনো ধৰণৰ স্কিল ডেভেলপমেণ্ট কোৰ্চ কৰিব নিবিচাৰে তেতিয়াহ'লে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা নাইবা চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব। বিএ কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কম্পিটিটিভ এক্সাম আছে আৰু তেওঁলোকে কি জবৰ কাৰণে এপ্লাই কৰিব পাৰিব এই বিষয়ে আলোচনা কৰা হ'ব। আৰু এই ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে কেইটামান বনাছ টিপছৰ বিষয়ে আলোচনা কৰা হ'ব। যিকেইটা কাম যদি ছাত্ৰ ছাত্ৰীয়ে বিএ পঢ়ি থকা সময়ত কৰিব পাৰে তেতিয়াহ'লে অতি সোনকালে চাকৰি পাব আৰু ইয়াতে চাকৰি পোৱাত কোনেও ধৰি ৰাখিব নোৱাৰে। গতিকে এই ভিডিঅ'টো ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে জানিব বিচাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰথমতে আলোচনা কৰা হ'ব যে বিএ কমপ্লিট কৰাৰ পিছত কি হায়াৰ এডুকেশ্যন অপশ্যন আছে। যদি কোনোবাই বিএৰ পিছত আৰু বেছি পঢ়িব বিচাৰে তেন্তে তেওঁলোকৰ বাবে তলৰ কেইটামান জনপ্ৰিয় বিকল্প আছে। তাৰে প্ৰথমটো হৈছে MA অৰ্থাৎ মাষ্টাৰ অফ আৰ্টছ। নিজৰ পচন্দৰ বিষয়ত যেনে অসমীয়া, ইংৰাজী, ইতিহাস, ৰাজনীতি, বিজ্ঞান আদি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰে। ইয়াৰ পিছত নীট নাইবা স্লেট পৰীক্ষা দি কলেজৰ অধ্যাপক হ'ব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীৰ কলেজৰ অধ্যাপক হোৱাৰ মন আছে তেওঁলোকে এই বিএ পঢ়িব পাৰে। তাৰ পিছতো লৈ আহিছোঁ BEd অৰ্থাৎ বেচেলৰ অফ এডুকেশ্যন। স্কুলত শিক্ষকতা কৰিব বিচৰাসকলৰ বাবে ই এক অপৰিহাৰ্য ডিগ্ৰী। বিএৰ পিছত এইটো 2 বছৰীয়া কোৰ্চ। যদি বিএ কমপ্লিট কৰাৰ পিছত কোনোবা এখন স্কুলত শিক্ষকতা কৰিব বিচাৰে তেতিয়াহ'লে এই BEd ডিগ্ৰী অৰ্থাৎ বেচেলৰ অফ এডুকেশ্যন এইটো ল'বই লাগিব। তাৰ পিছতো হৈছে LLB অৰ্থাৎ আইন বা ওকালতি পঢ়িব বিচৰাসকলে বিএৰ পিছত 3 বছৰীয়া LLB কোৰ্চ কৰিব পাৰে। LLB কোৰ্চ এইটো হৈছে 3 বছৰীয়া, আন এটা হৈছে 5 বছৰীয়া LLB কোৰ্চ, যিটো হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছতেই কৰিব পাৰে। কিন্তু যদি বিএ কমপ্লিট কৰাৰ পিছত LLB কৰিব বিচাৰে তেতিয়াহ'লে 3 বছৰ এই LLBৰ কাৰণে পঢ়িব লাগিব। এতিয়া আহিছোঁ MBA অৰ্থাৎ মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। বৰ্তমান সময়ত এই কোৰ্চৰ বহুত ডিমাণ্ড হৈছে। কেৱল কমাৰ্চ বা ছায়েন্সৰ ছাত্ৰই নহয়, বিএৰ পিছতো CAT নাইবা MAT আদি প্ৰৱেশ পৰীক্ষা দি কৰ্পোৰেট খণ্ডত মেনেজাৰ পৰ্যায়ৰ চাকৰিৰ বাবে MBA কৰিব পাৰে। গতিকে MBA যদি ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে এই কোৰ্চটো কৰিব পাৰে। MSW অৰ্থাৎ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। সমাজসেৱা বা NGO খণ্ডত কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ বাবে এইটো বৰ্তমান অতি জনপ্ৰিয় কোৰ্চ। যদি কোনোবাই বিএ কমপ্লিট কৰাৰ পিছত সমাজৰ কল্যাণৰ কাৰণে কাম কৰিব বিচাৰে, NGOত কাম কৰিব বিচাৰে তেতিয়াহ'লে এই ডিগ্ৰীটো ল'ব পাৰে। এতিয়া আহিছোঁ যে যদি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ এডুকেশ্যন ল'ব নিবিচাৰে তেতিয়াহ'লে কি ডিপ্ল'মা নাইবা চাৰ্টিফিকেট নাইবা স্কিল ডেভেলপমেণ্ট কোৰ্চ কৰিলে সোনকালে চাকৰি পোৱা যায় আৰু চাকৰি পোৱাত সহায় হয়। ইয়াতে দেখুৱাব বিচাৰিছোঁ কম সময়ৰ ভিতৰত 6 পৰা 1 বছৰৰ স্কিল শিকি প্ৰাইভেট নাইবা চৰকাৰী খণ্ডত সোমাবৰ বাবে এইবোৰ বৰ্তমান বেছি লাভজনক।
তাৰে 1 নম্বৰ হৈছে ডিজিটেল মাৰ্কেটিং বৰ্তমান আটাইতকৈ বেছি ডিমাণ্ড থকা কোৰ্স ইয়াৰ সোশ্যাল মিডিয়া মেনেজমেন্ট CEO কন্টেন্ট ৰাইটিং আদি শিকি ঘৰত বহিও ফ্ৰিল্যান্সিং কৰিব পাৰে গতিকে যদি ডিজিটেল মাৰ্কেটিংত ইন্টাৰেষ্টেড তেতিয়াহ'লে BA কমপ্লিট কৰাৰ পিছত এই ডিপ্লোমা কোৰ্সটো কৰিব পাৰে 2 নম্বৰ কম্পিউটাৰ এপ্লিকেশন ইয়াক চমুকৈ PGDCA বুলি কোৱা হয় অসমৰ চৰকাৰী বা প্ৰাইভেট যিকোনো কম্পিউটাৰ টাইপিংৰ বাবে বা অফিচিয়েল চাকৰিৰ বাবে PGDCA ডিগ্ৰীটো প্ৰায় ভাগতে বিচাৰে গতিকে যদি BA কমপ্লিট কৰিছে নাইবা BA কমপ্লিট কৰিব তেতিয়াহ'লে এই কম্পিউটাৰৰ এই ডিগ্ৰীটো ল'ব পাৰে কাৰণ আজিকালি যি অফিস আছে সেই অফিসত টাইপিং কৰা ব্যক্তিৰ প্ৰয়োজন হয় আৰু তাতে কিন্তু চাকৰি কৰিব পাৰে তাৰ পিছতো হৈছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম সংবাদ মাধ্যমত যেনেকৈ টিভি নিউজ পৰ্টেল বাতৰি কাকত এংকৰ ৰিপৰ্টাৰ বা এডিটৰ হ'বলৈ 1 বছৰীয়া PG ডিপ্লোমা কোৰ্স কৰিব পাৰে যদি শিক্ষাৰ্থীয়ে কথা কোৱাত পাৰ্গত ভালদৰে নিউজ উপস্থাপন কৰিব পাৰে তেতিয়াহ'লে এই মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম এই ডিপ্লোমা কোৰ্সটো কৰিব পাৰে এইটো হৈছে এবছৰীয়া এটা কোৰ্স আৰু এই কোৰ্স কমপ্লিট কৰাৰ পিছত অসমৰ যি নিউজ চেনেল আছে তাতে এংকৰ ৰিপৰ্টাৰ নাইবা এডিটৰ হিচাপে কাম কৰিব পাৰে আৰু যদি কয় যে মই এইবোৰত কাম নকৰোঁ তেতিয়াহ'লে নিজাববীয়াকৈ পৰ্টেল নাইবা চেনেল খুলি ঘৰতে বহি ইনকাম কৰিব পাৰে তাৰ পিছতো হৈছে গ্ৰাফিক ডিজাইনিং এণ্ড ভিডিঅ' এডিটিং এই কোৰ্সৰ বৰ্তমান সময়ত বহুত ডিমাণ্ড হৈ আছে এই স্কিল থাকিলে ডাঙৰ কোম্পানীৰ লগতে ইউটিউবাৰসকলৰ সৈতেও কাম কৰিব পাৰিব গতিকে যদি ভিডিঅ' এডিটিং নাইবা গ্ৰাফিক ডিজাইনত ইন্টাৰেষ্টেড এই কোৰ্সটো কৰিব পাৰে তাৰ পিছতো হৈছে হোটেল মেনেজমেন্ট অৰ টুৰিজম ফুৰি ভাল পোৱা বা হস্পিটালিটি খণ্ডত আগ্ৰহীসকলৰ বাবে কম দিনীয়া ডিপ্লোমা কোৰ্স উপলব্ধ গতিকে যদি বেলেগ বেলেগ দেশলৈ ফুৰিবলৈ ভাল পায় নাইবা হস্পিটালিটি খণ্ডত কাম কৰিবলৈ আগ্ৰহী তেতিয়াহ'লে হোটেল মেনেজমেন্ট অৰ টুৰিজম এই কোৰ্সটো কৰিব পাৰে আৰু এইটো হৈছে এটা ডিপ্লোমা কোৰ্স আৰু এই কোৰ্স কমপ্লিট কৰাৰ পিছত অসমৰ লগতে বহিৰাজ্য আৰু বহিৰাষ্ট্ৰত চাকৰি কৰিব পাৰে এতিয়া আহিছো 3 নম্বৰ পাৰ্ট লৈ যদি কোনোবাই কৈছে মই BA কমপ্লিট কৰাৰ পিছত ফাৰ্দাৰ ষ্টাডি নকৰো নাইবা কোনো ধৰণৰ ডিপ্লোমা নাইবা স্কিল ডেভেলপমেন্ট কোৰ্স নকৰো ডাইৰেক্ট চাকৰিৰ কাৰণে প্ৰস্তুতি লম যদি কোনোবাই আৰু পঢ়িব নিবিচাৰে নাইবা পনপটীয়াকৈ চৰকাৰী বা ভাল চাকৰি কৰিব খোজে তেন্তে তেওঁলোকে তলৰ পৰীক্ষাবোৰ দিব পাৰে তাৰে 1 নম্বৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি অৰ্থাৎ সেন্ট্ৰেল গভৰ্ণমেণ্ট জবছ UPSC সিভিল সাৰ্ভিস দেশৰ আটাইতকৈ সন্মানীয় পৰীক্ষা IAS IPS IFS হ'বৰ বাবে যিকোনো BA পাছ ছাত্ৰই ইয়াৰ বাবে প্ৰস্তুতি চলাব পাৰে তাৰ পিছতো হৈছে SSC CGL নাইবা CHSL কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত যেনেকৈ ইনকাম টেক্স এক্সাইজ CBI পোষ্ট অফিচ ইন্সপেক্টৰ বা ক্লাৰ্ক পদৰ বাবে এই পৰীক্ষাটো দিব পাৰে ৰেলৱে এক্সামছ ইয়াক চমুকৈ RRB বুলি কোৱা হয় ভাৰতীয় ৰেলৱেৰ বিভিন্ন প্ৰশাসনিক আৰু কেৰাণী পদৰ বাবে NTPC পৰীক্ষা দিব পাৰে বেংকিং এক্সামছ যেনেকৈ IBPS PO ক্লাৰ্ক এণ্ড SBI বেংকৰ বিষয়া বা কেৰাণী পদৰ বাবে ইয়াত অংক আৰু ইংৰাজী ভাল হ'ব লাগিব এইবোৰ জব কৰিব পাৰে ইয়াৰ উপৰিও BA কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ অসম চৰকাৰৰ জব আছে যেনেকৈ APSC অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ পৰীক্ষা ইয়াৰ জৰিয়তে ACS APS বা টেক্স অফিচাৰ হ'ব পাৰে 2 নম্বৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ইয়াক ADR বুলি কোৱা হয় চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ অৰ্থাৎ গ্ৰেড 3 নাইবা গ্ৰেড 4 হাজাৰ হাজাৰ পদৰ বাবে হোৱা আটাইতকৈ জনপ্ৰিয় পৰীক্ষা যদি BA কমপ্লিট কৰিছে তেতিয়াহ'লে গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ কাৰণে প্ৰস্তুতি চলাব পাৰে আসাম পুলিচ
সাব ইন্সপেক্টৰ ইয়াক চমুকৈ SI বা অন্যান্য বিভাগীয় পদসমূহৰ বাবে BA পাছ কৰা শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ জব আছে আৰু সেই জবৰ বিষয়ে পিছলৈ আন এটা ভিডিঅ' জৰিয়তে জনোৱা হ'ব গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে এতিয়া আহিছোঁ সেই বোনাছ কেইটামান টিপছ লৈ অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে যদি BA পঢ়ি থকা সময়ত এইবোৰ কাম কৰিব পাৰে তেতিয়াহ'লে অতি সোনকালে চাকৰি পাব পাৰে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে BA পাছ কৰাৰ পিছতহে চাকৰি কথা ভাবে যিটো ডাঙৰ ভুল কলেজত পঢ়ি থকা সেই 3টা বছৰতে তলৰ কেইটা কৰিলে সোনকালে চাকৰি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰে তাৰ 1 নম্বৰ কম্পিউটাৰ স্কিল অৰ্থাৎ বেসিক কম্পিউটাৰ নলেজ কলেজত পঢ়ি থকা সময়ত MS অফিচ অৰ্থাৎ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট আৰু টাইপিং স্পীডটো ভাল কৰিব লাগে এইটো নোহোৱাকৈ আজিকালি কত চাকৰি পোৱা টান 2 নম্বৰ ইংৰাজী আৰু কমিউনিকেশ্যন স্কিল অৰ্থাৎ স্পোকেন ইংলিছ এণ্ড কমিউনিকেশ্যন নিজৰ জ্ঞান যিমানেই নাথাকক কিয় যদি ইণ্টাৰভিউত ভালদৰে কথা ক'ব নোৱাৰে তেন্তে চাকৰি পোৱাটো টান হৈ পৰে পঢ়ি থকা দিনকেইটাতে ইংৰাজীত কথা কোৱা আৰু স্পষ্টকৈ ভাৱ প্ৰকাশ কৰাৰ অভ্যাস কৰিব লাগে 3 নম্বৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আৰ্লি প্ৰিপাৰেশ্যন যদি লক্ষ্য চৰকাৰী চাকৰি তেন্তে BA দ্বিতীয় নাইবা তৃতীয় বৰ্ষতেই জেনাৰেল নলেজ অসমৰ ইতিহাস ভূগোল বেসিক ম্যাথছৰ প্ৰস্তুতি অলপকৈ আৰম্ভ কৰিব লাগে এই ডিগ্ৰী শেষ হোৱাৰ লগে লগেই প্ৰথম প্ৰচেষ্টাতে চাকৰি পোৱাত সহায় কৰে 4 নম্বৰ ইন্টাৰ্নশিপছ অৰ পাৰ্ট টাইম জব কলেজৰ বন্ধৰ সময়ত কোনো স্থানীয় অফিচ নাইবা NGO বা ডিজিটেল মিডিয়াত বিনামূলীয়াকৈ হলেও 15 দিন বা 1 মাহ কাম কৰি অভিজ্ঞতা ল'ব লাগে ইয়াৰ ফলত শিক্ষাৰ্থীৰ যি CV হ'ব অৰ্থাৎ ৰিজুমে হ'ব সেই ৰিজুমে ষ্ট্ৰং অৰ্থাৎ মজবুত হ'ব এইখিনি BA কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে এই ভিডিঅ'টো কেনেকুৱা লাগিছে এই ভিডিঅ'ত কমেন্ট কৰি জনাই দিব